প্ৰতিটো অনুষ্ঠানতে আমি বিশেষ এটা ৰাইজক বাৰ্তা দিবলৈ চাওঁ আমাৰ ভিডিঅ'বিলাকতো তেনেকৈ দিওঁ আহক চিচিং পাৰ্কৰ সেই বিশেষ শেষ অনুষ্ঠানলৈ আগবাঢ়ো বাবুক বাবুক অ বাবুক বাবুক অ বাবুক বাবুকণ অ বাবুকণ অ ই আজি মোক সেই গাঁৱৰ মাটি বাৰী বেচি সকলো বেচি পেলাই মোক চহৰলৈ লৈ আহিছিলে আজিৰ পৰা বোলে মই চহৰত থাকিম মই ডাঙৰ ঘৰত থাকিম এতিয়া এইখিনিতে এৰি থৈ সি দেখোন নাইকিয়া হ'ল মই ক'লৈ যাম বিচাৰিও পোৱা নাই ৰাস্তা পদূলি আই বাবুকণ বাবুকণ হয় খুৱাইদেউ এই নহয় মোৰ মানে সেই বোৱাৰীজনীয়ে বাট চাই আছে মোৰ কাৰণে বজাৰ কৰি আছে নাতিজনীয়ে মোৰ কাৰণে ৰৈ আছে বাবুক বাবু নহয় কাক এই ৰাতিখন কাক বিচাৰি আছে বাবুকণ ক'লে গ'ল বাপুকণ বাবুকণে মানে মোক সেই আজি সেই গাঁৱৰ মাটি বাৰী বেচি মোক চহৰলৈ লৈ আহিছিলে আচ্ছা মই আজিৰ পৰা বোলে মই চহৰত থাকিম ডাঙৰ ঘৰত থাকিম আনি পেলাই এইখিনিতে এৰি মোক গুচি গ'ল এইটো আজিকালি গুৱাহাটী কমন সমস্যা বাদ দিয়ক আপুনি এটা কাম এই ৰাতিখন ইয়াত চিঞৰ কৰি থাকিব নালাগে আপুনি এই ৰাস্তাটো পাৰ হৈ ছাইডৰ জিৰণি ওচৰলৈ যাওক তাতে ৰেষ্ট লওক যদি আপোনাৰ ল'ৰাটো ভাল আহিব নিজৰ বাবা আহিব দে ভাল ল'ৰা হ'লে আহিব বাবুক এই চিৰণি চোৱাটো ৰ'লে বোলে আহে তই আহিবি ৰে বাবুক 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 ঐ এক্সিডেণ্ট ইয়ে ৰাম এই বুঢ়া মানুহটো গাড়ী এখনীয়া মাৰিলে ঐ ৰাম ঐ 108 পাত ইয়ে ৰাম এই বুঢ়া মানুহটো তেৰিকা হেল্ল' এই কোৱা নাই একো টেনশ্যন নাই এই গোটেইখিনি ধুনীয়াকৈ কৰি দিলোঁ এই গোটেই গাঁৱৰ মাটি যিমান আছিল চব বেচিলোঁ আৰু এই বুঢ়াক গুৱাহাটীতে দিছোঁ য'ত যায় যাব বাদে আৰু এটা কাম কৰা ধুনীয়াকৈ চব ৰেডি কৰা আমি ৰাতিপুৱাই বেংককলৈ যাম হা একদম ধুনীয়াকৈ চব পেকিং কৰা বাকী একো চিন্তা কৰিব নালাগে মই আছোঁ বুঢ়াকে এৰি থৈ আহিছোঁ দিয়া বাদ দিয়া থোৱা ৰাখিছোঁ দিয়া হেল্ল' ৰক্তিম বৰুৱা নেকি কোনে ক'লে মই GMCHৰ পৰা কৈছোঁ এইমাত্ৰ আপোনাৰ দেউতাৰ এটা এক্সিডেণ্টত মৃত্যু হৈছে কি আপুনি এতিয়াই তেখেতৰ ডেড বডিটো GMCHত চম্ভিলকহি ভালে হ'লে বুঢ়াডাল ঢুকাল এনেই জীয়াই থাকি কি লাভডাল আছে কাম বন নাই একো কি কৰা যায় বুঢ়াডালৰ ঢুকাল কাম এটা কৰিব লাগিব মোৰ বন্ধু বিনোদকে ফোন কৰিব লাগিব বিনোদ তই ক'ত আছ এটা কাম কৰ এই সৎকে GMCHলৈ যাচোন এই আমাৰ বুঢ়াডাল ঢুকাল তই সৎকে তাৰপৰা লাষ্টটো চমজি লৈ পেলাই গাঁৱলৈ লৈ যা তেৰি পইচা কাৰণে কিয় চিন্তা কৰোঁ শ্মশানলৈ লৈ যা তাতে কিমান খৰচ হয় বাকী বুঢ়াক জ্বলাই দে তাতে যা ঠিক দেই কিয় ইমান টেনশ্যন লৈ আছ যিমান খৰচা আহে মই দিম খালি এটা কথা মনত ৰাখিবি যে শ্মশানত সকলোৱে মদটো ধুনীয়াকৈ পায় একদম মদটো ধুনীয়াকৈ খুৱাই দিবি সকলোকে হ'ব একো চিন্তা কৰিব নালাগে মাত্ৰ এটা কথা মনত ৰাখিবি যে এই বৰুৱাৰ দেউতাক ঢুকাইছে সকলোকে দেখাই দিবি খালি হ'ব ৰাখ আচ্ছা ধুনীয়াকৈ ফেচবুকত ফটো এখন দি দিওঁ যে মোৰ দেউতা 1 মিনিট আগল ঢুকাল RIP লাইক এটা আহিলে ধুনীয়া বঢ়িয়া আচলতে এইখনেই আমাৰ বৰ্তমানৰ আধুনিক সমাজ আধুনিক বুলি কোৱাতকৈ ষ্টেণ্ডাৰ্ড বা ছফিষ্টিকেটেড এনেকুৱা ইংৰাজী দুই এটা শব্দ ব্যৱহাৰ কৰিলে আমাৰ প্ৰজন্মই চাগে বেছি ভালকৈ আগুৱাই ল'ব আজি চকুৰ সন্মুখতে আপোনালোকে দেখিলে বাপেকৰ মৃত্যু হৈছে পুতেকৰ চকুত চকু পানী নাই বুকুত অকণমানো আৱেগ এটা কথা ঠিক লাখ লাখ হাজাৰ হাজাৰ টকা খৰচা কৰি বাপেকৰ শ্ৰাদ্ধ পাতিব মাকৰ শ্ৰাদ্ধ পাতিব
ওচৰ চুবুৰীয়াৰ আগত ফিতাহী মাৰি দেখাব, চা মই মোৰ মাৰ মৃত্যুত, মোৰ দেউতাৰ মৃত্যুত কিমান টকা উৰাই দিলোঁ। কিন্তু আমাৰ কথাটো হৈছে জীয়াই থাকোঁতে সেই একে পিতৃ মাতৃৰ প্ৰতি একেখিনি সন্মান ক'লে গুচি যায়। আজিকালি আকৌ এটা ট্ৰেণ্ডিং চলিছে, ফেচবুকত ফটো এখন উঠি দি দিলে, মোৰ দেউতা 1 মিনিট আগত ঢুকাল, লাইকে লাইক, মোৰ মা মৰিছে লাইক, মোৰ দেউতা মৰিছে লাইক। আচ্ছা আপোনালোকে কওকচোন, লাইক মানে জানো ভাল পোৱাটো নুবুজায়? তেতিয়াহ'লে কাৰোবাৰ মৃত্যুত কোনোবাই কেনেকৈ ভাল পাব পাৰে? গোটেই জীৱনটো নিজৰ কথা চিন্তা নকৰি আপোনাক মোক আমাৰ ভৰিৰ ওপৰত থিয় দিব পৰা কৰি দিলেতো তেওঁলোকৰ প্ৰতি আমাৰ কৰ্তব্য শেষ। বিহু নাইবা পূজাত আজিকালি ট্ৰেণ্ডিঙত আছে, বৃদ্ধাশ্ৰমতে গৈ দেউতাক স্কিপাৰ গেঞ্জি এটা, মাক 2x2 ব্লাউজ এটা দি আহিম, তেওঁলোকৰ প্ৰতি আমাৰ কৰ্তব্য শেষ। কিন্তু আমি পাহৰি যাওঁ সেইজন দেউতাক, যিজন দেউতাই আমি সৰু থাকোঁতে নিজে খালী ভৰিৰে গৈ চকু চলচলীয়া কৰি সামান্য জ্বৰ এটা হোৱা বুলি ক'লে ডক্তৰৰ ওচৰলৈ দৌৰিছিল। সেই সময়ত মায়ে আমাক বুকুত সাৱটি ধৰি নিচুকাবলৈ গাইছিল, আমাৰে মইনা শুবই, বাৰীতে বগৰী ৰুবই। আমি পাহৰি গ'লোঁ সেইজনী মাক, যিজনী মায়ে এটা সময়ত আমি সৰু থাকোঁতে নিজে বৰষুণত তিতি আমাক ছাতিৰ তলত লৈ নিজৰ চেঁচা চেঁচা আঙুলিৰে আমাৰ আঙুলিত ধৰি কয়, ভয় নকৰিবি শুন মই আছোঁ। চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি, গধূলি গোলাপ মোৰ শুই থকা জনন। পিতৃ মাতৃ বোলে ভগৱান তুল্য। আজিকালি সেই ভগৱানৰ সেই শাস্ত্ৰই কেনেকৈ হ'ব পাৰিছে? ৰাস্তা অথবা কোনোবা বৃদ্ধাশ্ৰম, চব আগবাঢ়ি দিয়ক। চীন দেশে নতুন নতুন প্ৰযুক্তি আৱিষ্কাৰ কৰক, আমেৰিকা ৰাছিয়াই নতুন নতুন দেশ নিজৰ দখললৈ আনক, কিন্তু আমি এই অসমৰ অসমীয়াকেইটাই আমাৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো একেটা জেগাতে ৰাখোঁ দিয়কচোন। কোনোবা হাই প্ৰফাইল মানুহে আমাক হাঁহিব, ইহঁতৰ বুঢ়া বুঢ়ী এতিয়াও ইহঁতৰ লগতে থাকে, হাঁহক। এটাই কথা গৌৰৱ কৰি ক'ম, জীৱনৰ শেষ সমস্যাত বেলেগ টকা পইচা নাথাকিলেও মা দেউতাক মই মোৰ লগতে ৰাখিছোঁ। গতিকে আহক আজি আমলাপতি এইখন মঞ্চৰ পৰাই জীৱনৰ শেষ সমস্যাত অন্ততঃ বেলেগ নহ'লেও পিতৃ মাতৃক সদায় নিজৰ লগতে ৰাখিম বুলি সংকল্প লৈ দেশ মাতৃ জয়গান গাই সকলোৱে একেমুখে কওঁ, বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল, জয় আই অসম বোল, জয় আই অসম বোল।